চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ প্ৰাপ্য ধন বিচাৰি নাৰায়ণপুৰত প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। অসম মালা আঁচনিৰ অধীনত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাৱাজানৰ পৰা কুকচাবাৰীলৈ প্ৰায় 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ নামত ভূমি অধিগ্ৰহণ কৰিছিল চৰকাৰে। কিন্তু সেই ভূমিৰ বাবদ অঞ্চলটোৰ শতাধিক পৰিয়ালে আজিও লাভ কৰা নাই ক্ষতিপূৰণ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা পথটোৰ অব্যাহত আছে নিৰ্মাণ কাৰ্য। পথ নিৰ্মাণৰ পূৰ্বে প্ৰাপ্য ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও এয়া অসাৰ প্ৰতিপন্ন হোৱাত ক্ষোভত ফাটি পৰিছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজ। মাৰ্চ মাহৰ ভিতৰত প্ৰাপ্য ধন নাপালে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ। লখিমপুৰ জিলাৰ শেষৰ প্ৰান্তত আমাৰ হাৱাজানৰ পৰা ঘগ্ৰা বস্তিলৈ যি অসম মালাৰ অধীনত কাম চলি আছে, তেখেতসকলে কাম চলাই আছে, আমি তাত বেয়া পোৱা নাই। কিন্তু ৰাইজে পাবলগীয়া মাটি যিসকলে গৈছে তেখেতসকলে পাবলগীয়া মূল্য, সেই মূল্য তেখেতসকলে আজি প্ৰতি লখিমপুৰ জিলা উপায়ুক্ত DCয়ে আমাক ৰিলিজ কৰি দিয়া নাই আৰু আমাক এগ্ৰিমেণ্টলৈ মতা নাই। তাৰ কাৰণে আমাৰ ৰাইজ, সকলো ৰাইজ আজি আপোনালোকে যি দেখিছে সকলো ৰাইজ ক্ষোভিত হৈছে। কাৰণ পইচা আহি আজি 2 বছৰৰ আগতে পইচা আহি লখিমপুৰ জিলা উপায়ুক্তৰ মহোদয় তাত জমা হৈ আছে, কিন্তু থাকিলেতো নহ'ব। আমাৰ যিসকলৰ ৰাস্তাত মাটি গৈছে, মাটিৰ যিটো মূল্য, সেই মূল্যটোতো পাব লাগিব। প্ৰশাসনৰ দিশটো আমি এনেকুৱা দুৰ্ভাগ্যজনক বুলি কৈছোঁ, আমি এনেকুৱা আমাৰ এই এৰিয়াটো দুৰ্ভাগ্যজনক বুলি কৈছোঁ। ইহঁতে বাৰে বাৰে সেয়ালৈ আমাক হাতচাক দিয়ে। আজি 3 বছৰ দিন আমাক হাতচাক দিয়ে। আমি কমপ্লেইন কৰিলে আমাক কিবা এটা আপোনালোকক মাৰ্চত দিম, আপোনালোকৰ জানুৱাৰী দিম, ফেব্ৰুৱাৰীত দিম, তেনেকৈ একদম ডিচেম্বৰ দিম পইচা হাতচাক দি থাকে, কিন্তু কাম হোৱা নাই। কিয় হোৱা নাই? এটা ৰাস্তা বনাবলৈ যাওঁতে যিসকলৰ ম্যাদী মাটি আছে, যিসকলৰ মাটি আছে, সেই মাটিবিলাক যদি অধিগ্ৰহণ কৰিলে চৰকাৰে, ইয়াৰ প্ৰাপ্য কিন্তু আমাৰ অধিকাৰ আছে। আমি চৰকাৰক ৰেভিনিউ দি আছোঁ। এই ৰেভিনিউ দিয়াৰ পাছতো যদি আমাৰ প্ৰাপ্য যদি সিহঁতে যদি নিদিয়ে, তেতিয়া আমি কোৰ্টত আমি আইনৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ব।